Respected honorable teachers, guests, parents, students, and my dear friends. Assalamu alaikum. Today the topic of my speech is Holy Prophet Muhammad sallallahu alaihi wasallam. I am very excited to get a chance to share a few words about Muhammad sallallahu alaihi wasallam. Prophet Muhammad sallallahu alaihi wasallam is the best role model for all humankind. He is a prophet sent from Allah to all humankind. Muhammad sallallahu alaihi wasallam. Ki sole madrasat অধ্যয়ন কৰা শিক্ষাৰ্থীৰ পাৰদৰ্শিতা চাওক কোন শিক্ষাৰ্থীৰ মুখত হলহলীয়া হিন্দী ইংৰাজী মুখ্যমন্ত্ৰীৰ মুখত চুন খানিলে নেকি এইখন মাদ্ৰাসাই চাওক আমাৰ এই বিশেষ প্ৰতিবেদন মাদ্ৰাসা বুলিলেই না কুচাই আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাসাসমূহক কেৱল মোল্লা আৰু মৌলবী বনোৱা কাৰখানা বুলিও উপহাস কৰি আহিছে মুখ্যমন্ত্ৰীয়ে মাদ্ৰাসাত পঢ়া ল'ৰা ছোৱালীয়ে কোনোদিনে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই আহিছে একাংশ বিজেপি নেতায়ো কিন্তু এয়া কি আমি আজি আপোনালোকক দেখুৱাবলৈ লৈছো এনে এখন মাদ্ৰাসা য'ত কেৱল ধৰ্মীয় শিক্ষাই নহয় আধুনিক শিক্ষাৰ সকলো জ্ঞানেই দিয়া হয় এইখন মাদ্ৰাসাত অধ্যয়নৰত শিক্ষাৰ্থীৰ মুখত ফুটিছে হলহলীয়া ইংৰাজী Respected honorable teachers, guests, parents, students, and my dear friends. Assalamu alaikum. Today the topic of my speech is Holy Prophet Muhammad sallallahu alaihi wasallam. I am very excited to get a chance to share a few words about Muhammad sallallahu alaihi wasallam. Prophet Muhammad sallallahu alaihi wasallam is the best role model for all humankind. He is a prophet sent from Allah to all humankind. Muhammad sallallahu alaihi wasallam was the last messenger of Allah subhanahu wa ta'ala. He was born in Makkah in the year of 571 Hijri. His father's name was Hazrat Abdullah and his mother's name was Hazrat Bibi Amana. His father died before was born and his mother also died when he was only 6 years old. Yes, he was an warrior. He belonged to a poor family but respectable family of the Quraishi type. When he was young, he famous for his honesty and him to truthfulness. Allah sent him to preach. যে সময়ত মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনে ধৰ্মীয় শিক্ষানুষ্ঠানৰ বিৰোধিতা কৰি আহিছে ঠিক সেই সময়তে বটদ্বাৰ নিকটৱৰ্তী এখন বিদ্যালয়ে শিক্ষাৰ্থীক দিছে সকলো ধৰণৰ আধুনিক শিক্ষা ধৰ্ম শিক্ষাৰ সমান্তৰালভাৱে ইংৰাজী হিন্দী অংকৰ লগতে অসমীয়া বিভাগৰ সকলো কিতাপেই বাধ্যতামূলক কৰিছে এই ধৰ্মীয় অনুষ্ঠানখনত এখন অনুষ্ঠানত ধৰ্মীয় শিক্ষাৰ সমান্তৰালভাৱে যাতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ডাক্তৰ ইঞ্জিনিয়াৰ অথবা IPS IS বিষয়া হ'ব পাৰে তাৰ বাবেও দিয়া হয় প্ৰশিক্ষণ ইয়াৰ বাবে মাদ্ৰাসা পৰিচালনা সমিতিয়ে নিয়োগ কৰিছে উচ্চ শিক্ষিত আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক আপোনালোকে আমাক আপোনালোকৰ সন্তান দিয়ক আৰু আমি ভাল মানুহ বনাই উভতাই দিম এই প্ৰতিশ্ৰুতি দি সকলো অভিভাৱকলৈ আবেদন জনাই বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে পৰিচালনা সমিতিয়ে তদুপৰি প্ৰতিজন অসমবাসী ৰাজ্যৰ পৰা এই অনুষ্ঠানটোৰ কাৰণে দোৱা আৰু আশীৰ্বাদৰ লগতে সহায় সহযোগিতা বিচাৰিছে শিক্ষক তথা পৰিচালনা কমিটিয়ে সব আমাৰ লগত আমাৰ ৰাজ্য আছে বহুত টকা পইচা বা খোৱা বস্তু দি পেলাই সহায় সহযোগিতা কৰি আছে আৰু মই আশা ৰাখিম যে আমাৰ যি মাদ্ৰাসা এই মাদ্ৰাসাত প্ৰায় 15-20 জন ল'ৰা ছোৱালী একদম দুখীয়া ল'ৰা ছোৱালী দুখীয়া সীমাৰেখাৰ তলৰ ল'ৰা ছোৱালী একেবাৰে এতিয়া যে ঘৰত আমি পেলাই থৈ দিওঁ এখানে কোনো ধৰণে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব বুলি মই ভাবো কাৰণ মই ঘৰ গৈ পেলাই ল'ৰা ছোৱালীকেইটাক উঠাই আনি পেলাই আমাৰ ইয়াত শিক্ষাদান দি আছো বৰ্তমান এতিয়ালৈকে কোনো অসুবিধা সন্মুখীন হোৱা নাই আৰু আশা কৰিম যদি আপোনালোকে তেনে ধৰণৰ সহায় সহযোগিতা আমাৰ লগত কৰি থাকে আৰু আগতে যদি আমাক সহযোগিতা কৰে তেতিয়াহ'লে আৰু ইয়াতকে ভাল চলাবলৈ আমি যত্ন ল'ম ভাবো আমাৰ যদি ৰাজ্য চৰকাৰ যদি আমাৰ মাদ্ৰাসা প্ৰতি যে সুনজৰ চাই আমাৰ ফালে তেতিয়া আমাৰ মাদ্ৰাসা বৰ্তমানলৈকে যিটো পৰিস্থিতিত আছে যেটো আপোনাৰ আন্তঃগাঁথনি দিওঁতে হোক বা শিক্ষা দীক্ষাত দিওঁতে হোক আমি ইয়াতকে আৰু ভাল পৰ্যায়ত লৈ যাব পাৰিম বুলি মই আশাবাদী আমাৰ বক্তৃতা প্ৰদান কৰিব পাৰিব বা অসমীয়া মাধ্যমতো বক্তৃতা প্ৰদান কৰিব পাৰিব আৰু বিশেষকৈ আমাৰ যেটো ৰাষ্ট্ৰীয় ভাষা হিন্দী ভাষাৰ মাজতো আমাৰ বক্তৃতা প্ৰদান কৰিব পাৰিব আমি গৌৰৱেৰে ক'ব পাৰিম যে আমাৰ ইয়াত অকল ধৰ্মীয় শিক্ষাই নহয় আমাৰ ইয়াত আমাৰ যেটো স্কুলীয়া শিক্ষা ব্যৱস্থা এটো আমি বিশেষভাৱে গুৰুত্ব সহকাৰে লৈছো আৰু দি আছো ঢিঙৰ পৰা সুৰচালী ৰিপৰ্ট MV লাইভ